আজি আমি থানগুৰি টকনকাটা শান্তিপুৰ ফুলালি চুপাৰ যি যাতায়াতৰ ৰাস্তাটো আজি বিগত 5 বছৰ 6 বছৰ আগৰ পৰাই দলংখন নষ্ট হৈ আছে। আজি আমি শান্তিপুৰ টকনকাটা থানগুৰি বাসীয়ে আমি ৰাইজে আৰু আজি মোক বিচৰাৰ বাবে এই দলংখন আজি আমি ঠিক কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে ঠিক কৰি আছোঁ আৰু আজি আমি শান্তিপুৰ শংকৰদেৱ শিশু নিকেতনৰ চলি স্কুলত যোৱা অহাৰ কাৰণে অসুবিধাৰ বাবে এইখন দলং বহুত অসুবিধা হৈ আছে। কিন্তু আজি আমাৰ দুৰ্ভাগ্যজনক কথা, চৰকাৰ ইমান সবল থকাৰ পিছতো আমাৰ যেন এই দলংখন হোৱা নাই। আৰু আজি এই নিউজ চেনেলৰ যোগেদিয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু আমাৰ যেহেতু স্থায়ী বাসিন্দা সকলে জানে MCLA MLA থাকে, তেখেতসকলে দেখিও আজি এই ব্ৰিজখন যে হোৱা নাই আজি 5 বছৰ ধৰি বহুত আমাৰ স্থায়ী বাসিন্দাসকলৰ দুৰ্ভাগ্যজনক কথা। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰিজ দি আছে। আমাৰ ইখন সাধাৰণ সৰু সামান্য দলং 40 লাখ 50 লাখ টকাৰ দলং আজি যে ঠিক হোৱা নাই, তাৰ কাৰণে আমাৰ ৰাইজে বহুত অশান্তি পাই আছে। আৰু আমাৰ BTCৰ চিফে যদি গম পালে হয় তেখেতেও দিলে হয়। নিশ্চয় আমাৰ স্থায়ী বাসিন্দা MCLA MLAৰ যেহেতু দেখিও নেদেখা ভাওজুৰি আছে, সেইকাৰণে আমাৰ এই যাতায়াতৰ দলংখন ৰাইজে ভুগবা লগা হৈ আছে। আৰু এই নিউজ চেনেলৰ যোগেদিয়ে যেন আমাৰ এই কথাখিনি গম পায়, নিশ্চয় আমাক গম পোৱাৰ পিছত দিব, মই আশা ৰাখিছোঁ আৰু নেদাৰ কোনো কাৰণ নাথাকে। যেতিয়া আমাৰ ইয়াত এই ইলেকশ্যনৰ আগত আহে তেখেতেতো বহুতো আমাক প্ৰতিশ্ৰুতি দিছিল যে ৰাস্তা হ'ব, এই দলংখন কৰি দিম। কিন্তু আজি 4 বছৰে তেখেতক আমি দেখাই নাই বা ইয়াত অহাই নাই। এদিন আহিছিল, আহি পেলাই কৈ গৈছিল যে আমি ৰাস্তাটো কৰি দিম, কালভাৰখন কৰি দিম আপোনালোকক। কিন্তু তাৰ পাছতো তেখেতৰ কোনো কাৰখান নাই এতিয়ালৈকে। আৰু আজি ৰাইজে প্ৰতি বছৰে আমি ৰাইজেই কৰোঁ দলংখন। ইয়াতে শান্তিপুৰ তৰুণ সংঘ আছে, শংকৰদেৱ আছে, তেওঁলোকৰ খৰাচত আমাৰ ফুলালি চুপাৰ ৰাইজে লগ লাগি বা শান্তিপুৰ ৰাইজে লগ লাগি এই দলংখন কৰি আছোঁ। একেবাৰে নাই বিশ্বাসটো একেবাৰে নাই। এতিয়া আমাৰ এই যুৱ নেতা সুমিত বড়োই আহি কৈছে যে দলংখন মই ঠিক কৰি দিওঁ, শংকৰদেৱৰ স্কুলখনৰ ল'ৰা ছোৱালী অহাৰ কাৰণে সুবিধা হ'ব। কাৰণ এইভাগৰ পৰা টকনকাটা তাৰপিছত থানগুৰি এইবিলাকৰ ল'ৰা ছোৱালী আহে স্কুলখনত বুলি। গতিকে তেওঁ কৈছে যে মই ঠিক কৰি দিওঁ দলংখন আপোনালোক ৰাইজৰ লগত। সেইকাৰণে ৰাইজ আজি ওলাইছে, আহি পেলাই দলংখন আৰম্ভ কৰিছে।